জোৰকে মাৰ কোৰখন। আজি মানে আমাৰ ঘৰত পুৰা ধুনীয়া পাৰ্টি হ'ব। এইফালে হাঁহৰ মাংস আৰু ৰৌ মাছৰ লগত ফুলকবি, গাজৰ, বিলাহী দি বনাম। আৰু চব্জিখিনি বাৰু মায়ে কাটি দিলে, কিন্তু হাঁহৰ মাংসখিনি মই বনাম। কাৰণ মই যিটো ষ্টাইলত হাঁহৰ মাংস বনাওঁ, এবাৰ যদি খাই পায় নহয়, পিছফালৰ পৰা গুৰিয়াই থাকিলেও নেৰিব। আৰু তাকে ৰেচিপিটো অকণমান আপোনালোকক দেখুৱাওঁ। এইফালে মাছখিনি ফ্ৰাই কৰি দিলোঁ। মাছৰ চব্জিখিনি মানে মায়ে বনাব। আৰু মোৰো মানে আজি বহুত হেভি কাম কৰিব লগা আছে। এজনী ছোৱালী হৈ যে আজি ল'ৰা মানুহৰ কামবোৰ মই প্ৰায়ে কৰি থাকোঁ। আৰু সেইটো কাৰণে আপোনালোকক মাজে মাজে দেখুৱাবলৈ চেষ্টা কৰোঁ, যাতে মোক দেখা পায় আৰু 10গৰাকী ছোৱালীয়ে উৎসাহ পায়। কাৰণ মই জানো যে পৃথিৱীত দুখত থকা ছোৱালী অকল ময়ে নহয়, মোৰ নিচিনা হাজাৰ বিজাৰ ছোৱালী আছে, যিবিলাক ছোৱালীয়ে হয়তো আনৰ ঘৰত হাজিৰা কৰি নিজৰ ঘৰখন পোহপাল দিব লগা হৈছে। হয়তো কিছুমান ছোৱালীয়ে জীৱনত হাৰো মানিছে, এনেকুৱানো জীৱন এটা দিব লাগেনে বুলি। কিন্তু তেনেকুৱা ধৰণৰ ছোৱালীবিলাকে যাতে সাহস পায় যে মতা মাইকী বুলি এই পৃথিৱীত একো নাই, আমি সকলোবোৰ মানুহ আৰু আমি চেষ্টা কৰিলে সকলো কাম কৰিব পাৰোঁ। অসম্ভৱ বুলি এই পৃথিৱীত একো নাই, মাথো আমি চেষ্টা কৰিব লাগে। আৰু এইফালে এতিয়া হাঁহৰ মাংস ৰেডি হৈ গ'ল। মাত্ৰ পিঁয়াজৰ লগত বনালোঁ, দেখিলেনে কিমান ধুনীয়া কালাৰ। আৰু এতিয়া ইয়াত মাছৰ কণী ওলাইছিলে, ৰৌ মাছৰ কণীখিনি বিলাহীৰ লগত অকণমান বনাই ল'ম। আৰু তাৰপিছত ভাত পানী খাই এয়া মই লাগি গ'লোঁ কামত। মানে আজি আমাৰ ঘৰৰ দৰ্জা, খিৰিকী, চৌকঠকেইটা লগাব। আৰু যোগালী নাই, ধান কটা দিন গম পাইছে, সেয়েহে মানে মই যোগালী হৈ দিছোঁ। আৰু এইফালে শিল বালি যিমান যি লাগে চিমেণ্ট সকলোখিনি মই আনি এনেকৈ যোগাৰ কৰি মই নিজে মানে মছলা বনাই দিম। আৰু যিহেতু আপোনালোকে দেখিছেই, মই আগতেও এনেকৈ মছলা ৰেডি কৰি দিছোঁ বাৰু। আৰু এইফালে এতিয়া ধুনীয়াকৈ শিল বালি চিমেণ্ট ৰেডি কৰি ল'লোঁ। ভিতৰতে বনাই দিছোঁ, কাৰণ বহুত বেছি নালাগে বুলি কৈছে। অকল চৌকঠকেইটা মানে ফ্ৰেমকেইটা লগাবৰ কাৰণেহে লাগে। আৰু আজি যে মই এই কামখিনি কৰি আছোঁ, লগতে মোৰ এটা প্ৰফিটো হ'লনে, ইয়াৰ যোগালী হাজিৰাটো বাচি গ'ল, 400 টকা বাচিলে। আজি যদি মই ছোৱালী বুলি, ছোৱালীয়ে এইবোৰ কৰেনে বুলি যদি হাত-সাবটি বহি থাকিলোঁ হয়, সেই 400 টকা দি য'ৰ পৰা হ'লেও যোগালী বিচাৰি আনিব লগা হ'ল হয়। কিন্তু আজি মই ছোৱালী ল'ৰা বুলি পাৰ্থক্য নবচাৰ কাৰণেই চাওক, আজি মই কামখিনিও কৰিবলৈ শিকিলোঁ আৰু লগতে যোগালী হাজিৰা 400 টকা মই বচাবও পাৰিলোঁ। গতিকে আনে কেনেকৈ ভাবে বা কি কৰে সেইবোৰ মই ক'বলৈ নাযাওঁ। মই নিজেই এইটোৱে ভাবোঁ, যিমানখিনিলৈকে কৰিব পৰা ক্ষমতা আমাৰ দেহত আছে, আমাৰ দেহত শক্তি আছে, সিমানখিনিলৈকে আমি সদায় কাম কৰি যাব লাগে। লগতে দাদাক বস্তুবোৰ যোগাৰো কৰিব লগা হৈছে। আকৌ এইফালে আহিলোঁ ল'ৰা এজন নিবলৈ স্কুটি লৈ, ঘৰ মুচিবৰ কাৰণে মাটিবিলাক সানি দিবৰ কাৰণে। কাৰণ সেইদিনা দেখিছিলেই মায়ে মাটিবোৰত কোৰ মাৰি আছিলে। যিহেতু মই এই কামখিনি কৰিব নোৱাৰোঁ, কাৰণ মোৰ পেটৰ অসুখ, পেটত বিষ হৈ আছে। যদি মই কোৰ মাৰি দিওঁ, যদি পেটত বেছি বিষ হয়, মই মেডিকেল যাব লাগিব। সেয়েহে মই এই কামখিনি কৰিব নোৱাৰোঁ। আৰু মায়ে এনেকৈ কোৰ মাৰি থকা দেখি গালি চালি দম চম দি মেলি ৰখালোঁ। আৰু এইফালে কাষৰখিনি সেই ল'ৰাজনে সানি থৈ গ'ল। আকৌ সেইদিনা এইখিনি কোৰ মাৰি আছে। কি কৰোঁ জানো পাই মাজনীক।